Hello student, welcome back to JK Classroom. Student, আজি আমি future continuous tense to মানে কি হ'ব sentences কেনেকৈ ইউজ কৰা হ'ব sentenceৰ 5 types of sentences কেনেকৈ ইউজ কৰিম মানে sentence বনাম হেতু আমি মানে কি কৰিম ডিসকাস কৰিব গৈ আছো so let's start it okay আৰম্ভ কৰো এটো so look here future continuous tense is used in sentences মানে কেনেকৈ ইউজ কৰা হ'ব নাম্বাৰ 1 টো হৈছে affirmative sentences কেনেকৈ ইউজ কৰা হ'ব চাবা from very easy from একেই হ'ব স্টেটমেন্টৰ যেটো ফিচাৰ কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো ইয়াৰ লগত একেই হ'ব সাবজেক্ট প্লাস shall বা will প্লাস be প্লাস ভাৰ্বৰ ing এটো হ'ব সো এক্সাম্পল মানে এটো লয় ফলে আমি এক্সাম্পলটো ইজিলি লিখি যাব পাৰো সো এক্সাম্পল সাবা টু এক্সাম্পল লয় ফলে আমি গুটেখিনি রানিং কৰিম I to hall I shall be baking a cake okay next hoise he will be coming tomorrow he will be coming tomorrow এটো হৈছে তোমালোকৰ affirmative sentenceৰ ফৰ্মেশন আৰু এক্সাম্পল ইয়াতে তোমালোকে চাবা বুজাব লাগে মানে কোন ফৰ্মেশনটো লাৰ্ন কৰিবা আৰু সেন্টেন্স এটা বনাই দিলেই হ'ল মানে সাবজেক্ট shall will be আর ভাৰ্বৰ ing I shall be baking a cake he will be coming tomorrow okay এটো হৈছে তোমালোকৰ affirmative sentence next তোমালোকে স্টার্ট কৰা negative sentence number 2 হ'ব a negative sentence so negative sentence er ko formation to ki hobo subject plus shall ba shall oblique will plus not plus be plus verb 1 ing so example example I shall not be baking a cake okay মই কেক বেকিং মানে কি হৈছে কৰি না থাকিম মানে shall not be baking আৰু কি হৈছে he will not be coming tomorrow তেও মানে অহাকালি আহি না থাকিব এনেকে মানে কি হৈছে নেগেটিভ সেন্টেন্স বনোৱা হয় ওকে মানে ফিউচাৰ কন্টিনিউয়াস টেন্স নাম্বাৰ 3 টো হৈছে ইন্টাৰোগেটিভ সেন্টেন্স সো নাম্বাৰ 3 টো ইন্টাৰোগেটিভ ডাবল আর ইন্টাৰোগেটিভ সেন্টেন্স ওকে ইয়াৰে মানে কি হৈছে ফৰ্মটো কি হ'ব চাবা ইন্টাৰোগেটিভ হলে তো গমেই পাবা ন shall will ফাৰ্স্ট আহিব প্লাস সাবজেক্ট আহিব প্লাস not আহিব প্লাস be আহিব প্লাস ভাৰ্বৰ ing এনেকে আহিব সো সেম এক্সাম্পল I হলে কি হ'ব shall I not নাহে দে ইয়াতে ইন্টাৰোগেটিভ হে আছে সাবজেক্ট প্লাস be ফর্ম আহিব আর কি হ'ব shall I be baking a cake মই এটা কেক বেক কৰি থাকিম নে বেকিং এ কেক এটো কুৱেশ্চন ওকে So next to hobo
এইটো এক্সাম্পল will he be coming tomorrow তেওঁ অহাকালি মানে আহি থাকিবনে এনেকৈ কুৱেশ্যন কৰিছে চ' সেইটো হ'ব কি তোমালোকৰ ইণ্টাৰগেটিভ চেণ্টেন্স নেক্সটটো হৈছে চাবা ইণ্টাৰগেটিভ নেগেটিভ চেণ্টেন্স নাম্বাৰ 4 এইটো হৈছে নহয় যে ছাবজেক্টটো নাহে চেল বা উইল আহিব ছাবজেক্টটো আফটাৰ বি ফৰ্ম ভাৰ্ব মানে অক্সিলাৰী ভাৰ্বৰ পিছত চেল মানে ছাবজেক্টটো আহি গৈছে বি ফৰ্ম ভাৰ্ব তাৰপিছত মানে বি আহিছে কণ্টিনিউছ কাৰণে আকৌ ভি আই এন জি আহিছে ফিউচাৰ কণ্টিনিউছ অ'কে ইণ্টাৰগেটিভ চেণ্টেন্স বনাবৰ কাৰণে এইটো হৈ গ'ল নেক্সট হৈছে ইণ্টাৰগেটিভ নেগেটিভ ইণ্টাৰগেটিভ নেগেটিভ চেণ্টেন্সৰ ফৰ্মটো চাবা কি হ'ব চেল বা উইল থাকিবই প্লাছ কি থাকিব ছাবজেক্ট থাকিব এতিয়া সেই নেগেটিভ হ'লে কি আহিব নট আহিব প্লাছ বি ফৰ্ম আহিব প্লাছ কি হ'ব ভাৰ্ব আই এন জি ভাৰ্বৰ লগত আই এন জি অ'কে এইটো হ'ব কি তোমালোকৰ ইণ্টাৰগেটিভ নেগেটিভ চেণ্টেন্সৰ ফৰ্মেশ্যন এতিয়া এক্সাম্পলটো চাবা নাম্বাৰ 1 চেল আই নট বি বেকিং এ কেক মই কেক বেক নকৰি নাথাকিমনে এনেকৈ কৈছে আকৌ মানে কি কৈছে চাবা উইল হি নট বি কামিং টুমৰো তেওঁ অহাকালি আহি নাথাকিবনে এনেকৈ কৈছে মানে টুমৰো TOMORROW টুমৰো will he not be coming tomorrow তেওঁ অহাকালি আহি নাথাকিবনে চ' এইটো হৈছে ইণ্টাৰগেটিভ নেগেটিভ চেণ্টেন্স নেক্সট নাম্বাৰ 5 ইণ্টাৰগেটিভ মানে কি হৈছে WH কুৱেশ্যন ৱৰ্ড এইটো লাষ্টটো তোমালোকে চোৱাচোন নাম্বাৰ 5 এইটো 4th নাম্বাৰ দেই এইটো 3rd নাম্বাৰ লিখা হৈ আছে এইটো 4th নাম্বাৰ হ'ব চ' নেক্সট হৈছে ইণ্টাৰগেটিভ WH কুৱেশ্যন 5 নাম্বাৰ Number 5 interrogative WH question word এইটো এটা সেন্টেন্স হয় interrogative WH question word এইটো ফৰ্মটো লোৱা ফাৰ্স্ট হৈছে WH question word ওকে WH word হ'ব এইটো জানা WH word মানে who what where whom এবিলাক WH এৰ যেটো স্টাৰ্ট হয় WH word plus এইটো আহিব shall বা will তাৰপিছত subject plus be plus verb ing ভাৰ্বৰ লগত ing এইটো চ লাষ্টত কুৱেশ্যন হ'ব WH word এক্সাম্পল চোৱা মানে কি হ'ব I shall be baking a cake এইটো কুৱেশ্যন কৰে হ'ব মই কি কৰি থাকিম মানে মই কেক বেক কৰি থাকিম এনেকৈ আছে এইটোকে আকৌ কুৱেশ্যন বনালে মই কি কৰি থাকিম কি বনাই থাকিম এইটো হ'ব চাবা what shall I be baking এইটো কুৱেশ্যন হ'ব আকৌ মানে কি হৈছে what shall I মানে WH কুৱেশ্যন ৱৰ্ড shall আহিলে সাবজেক্ট আহিলে I বি ফৰ্ম আহিলে বি ভাৰ্বৰ ing বেকিং ওকে what shall I be baking আকৌ নেক্সটটো চাবা তোমালোকৰ কি হ'ব মানে তেওঁ কালি আহি আছে ন who will be coming tomorrow
মানে অহাকালি কোনে আহি থাকিব এইটো মানে কি কৰিছে হু উইল বি কামিং টুমৰো হোৱাট শ্যাল বি বেকিং মানে আইটো ইয়াতে আহিছে মই বুলি থকাৰ কাৰণে আৰু সিটো মানে নালাগে এনচাৰ সিয়ে হ'ব তে কোনে আহি থাকিব তেও আহি থাকিব এইটো হৈছে WH কুৱেশ্যন ৱৰ্ড মানে ইণ্টাৰেক্টিভ WH কুৱেশ্যনৰ চ' ষ্টুডেণ্ট ফিউচাৰ কণ্টিনিউৱাছ টেন্সটো তোমালোকৰ কমপ্লিট হৈছে মানে দুটা ক্লাছত কমপ্লিট হৈছে মানে ইয়াৰে চেণ্টেন্স ফৰ্মেশ্যনটো আজি বুজা হৈছে চ' মানে নেক্সট ক্লাছত আমি কি হৈছে ফিউচাৰ পাৰফেক্ট টেন্সটো মানে কি হ'ব ষ্টাৰ্ট কৰা হ'ব অ'কে চ' থেংক ইউ বাই বাই